7টা 8টা 10টালৈকে জন্ম দিছিল এইবোৰে জনসংখ্যা খুব বৃদ্ধি কৰিছিলে আজি চাওঁতে 40% কোনো এটা জাতিৰ লোকৰ এটা জনসংখ্যা বাঢ়ি গৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এই কথাটো গভীৰভাৱে লৈছে আৰু মই এটাই অনুৰোধ জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে যেটো আইন আনিছে এজন কমটি বয়সৰ যেতিয়া কইনা বিয়া হোৱা 13 বছৰ 14 বছৰতে সেই জাতি বা সেই লোকসকলে জন্ম দিছিলে সন্তান যদি 13 বছৰতে 14 বছৰতে সন্তান জন্ম দিয়া আৰম্ভ কৰে তেওঁ মানে 50 বছৰলৈকে 7টা 8টা 10টালৈকে জন্ম দিছিল এইবোৰে জনসংখ্যা খুব বৃদ্ধি কৰিছিলে আৰু এইবোৰ যেতিয়া ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ লগতে বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণ এটা আইন খুব কমটি দিনৰ ভিতৰত অনাটো আমি বিচাৰো আৰু এইটো খুবেই প্ৰয়োজন যেন অনুভৱ কৰিছোঁ কাৰণ নিজেও কেতিয়াবা শংকিত হওঁ যে ভৱিষ্যত প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ নাতি নাতনিৰ সময়ত কি পৰিৱেশ হ'ব পাৰে আজি চাওঁতে 40% কোনো এটা জাতিৰ লোকৰ এটা জনসংখ্যা বাঢ়ি গৈ আছে 40% পাৰ হৈ গ'ল আৰু কেইদিনমান বছৰত যে 50 পাৰ হ'লে 60 যদি পাৰ হৈ যায় 70 পাৰ হৈ যায় তেতিয়া কি হ'বগে এই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়াবা মানে যদি আমি বিচাৰো তেতিয়া উত্তৰবোৰ কেতিয়াবা মানে খুব দুখ লগা ভয় লগা এটা উত্তৰ যেন আমাৰ সন্মুখত তেনে নিচিনা এটা পৰিৱেশ আহি পৰিছে মোৰ বিশ্বাস যে বাল্য বিবাহৰ বিৰুদ্ধে যেনে আইন আনিছে ড্ৰাগছৰ বিৰুদ্ধে যেনে অভিযান আৰম্ভ কৰিছে ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় পাৰিব পপুলেশ্যন কণ্ট্ৰল আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত এটা অতি শীঘ্ৰে আইন অনাটো খুবেই মানে ভাল হ'ব সময়োপযোগী হ'ব মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এই কথাটো গভীৰভাৱে লৈছে আৰু মই এটাই অনুৰোধ জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে যেটো আইন আনিছে এজন কমটি বয়সৰ যেতিয়া কইনা বিয়া হোৱা 13 বছৰ 14 বছৰতে সেই জাতি বা সেই লোকসকলে জন্ম দিছিলে সন্তান যদি 13 বছৰতে 14 বছৰতে সন্তান জন্ম দিয়া আৰম্ভ কৰে তেওঁ মানে 50 বছৰলৈকে 7টা 8টা 10টালৈকে জন্ম দিছিল এইবোৰে জনসংখ্যা খুব বৃদ্ধি কৰিছিলে আৰু এইবোৰ যেতিয়া ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ লগতে বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণ এটা আইন খুব কমটি দিনৰ ভিতৰত অনাটো আমি বিচাৰো আৰু এইটো খুবেই প্ৰয়োজন যেন অনুভৱ কৰিছোঁ কাৰণ নিজেও কেতিয়াবা শংকিত হওঁ যে ভৱিষ্যত প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ নাতি নাতনিৰ সময়ত কি পৰিৱেশ হ'ব পাৰে আজি চাওঁতে 40% কোনো এটা জাতিৰ লোকৰ এটা জনসংখ্যা বাঢ়ি গৈ আছে 40% পাৰ হৈ গ'ল আৰু কেইদিনমান বছৰত যে 50 পাৰ হ'লে 60 যদি পাৰ হৈ যায় 70 পাৰ হৈ যায় তেতিয়া কি হ'বগে এই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়াবা মানে যদি আমি বিচাৰো তেতিয়া উত্তৰবোৰ কেতিয়াবা মানে খুব দুখ লগা ভয় লগা এটা উত্তৰ যেন আমাৰ সন্মুখত তেনে নিচিনা এটা পৰিৱেশ আহি পৰিছে মোৰ বিশ্বাস যে বাল্য বিবাহৰ বিৰুদ্ধে যেনে আইন আনিছে ড্ৰাগছৰ বিৰুদ্ধে যেনে অভিযান আৰম্ভ কৰিছে ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় পাৰিব পপুলেশ্যন কণ্ট্ৰল আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত এটা অতি শীঘ্ৰে আইন অনাটো খুবেই মানে ভাল হ'ব সময়োপযোগী হ'ব মোৰ বিশ্বাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত